হেল্ল' আমি লাষ্ট ক্লাছত সাইন কনভেনশন আৰু মিৰৰ ফৰ্মুলাৰ কথা পঢ়িলো আজি আমি এইটো ক্লাছত ৰিফ্ৰেকশন এণ্ড ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত অলপ আলোচনা কৰিম আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্স আৰু ৰিফ্ৰেকশন কি হয় আমি সেইটো কথা চাম ৰিফ্ৰেকশন আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্স পঢ়াৰ আগতে আমি লাষ্ট ক্লাছত যে পঢ়িলো সাইন কনভেনশন এণ্ড মিৰৰ ফৰ্মুলা সেই কথাখিনি ভালদৰে আমি বুজি পাবৰ কাৰণে এটা আমি সাইন কনভেনশন আৰু মিৰৰ ফৰ্মুলা ইউজ কৰি নিউমাৰিকেল কৰি চাওঁ আহাচোন নিউমাৰিকেলটো কৰি ভাল লাগিব আৰু তোমালোকৰ কনসেপ্ট সাইন কনভেনশন আৰু মিৰৰ ফৰ্মুলাৰ ওপৰত সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব ওকে নিউমাৰিকেলটো চাওঁ আহা নিউমাৰিকেলটোত কি কোৱা আছে এন অবজেক্ট 4 centimeter in size মানে অবজেক্টটো কিমান ডাঙৰ 4 centimeter is placed at 25 centimeter in front of a concave mirror of focal length 15 centimeter মানে concave mirror এখনৰ ফ্ৰন্টত 25 centimeter আগত মানে পোলৰ পৰা 25 centimeter ডিসটেন্সত এটা অবজেক্ট ৰাখি দিয়া হ'ল ঠিক আছে অবজেক্টৰ হাইট কিমান 4 cm হেতু কথা ইয়াত বুজি পালো আমি আৰু মিৰৰখন কেনেকুৱা কনকেভ মিৰৰ তাৰ পিছত নেক্সট কথা ক'লে যে কনকেভ মিৰৰখনৰ ফোকেল লেন্থ আমাৰ 15 cm দিয়া আছে এতিয়া আমাক কোৱেশ্চন কৰিছে at what distance from the mirror should a screen be placed in order to obtain a sharp image that means আমাক ইয়াত খুদিছে যে আমি কিমান ডিসটেন্সত এখন স্ক্রিন প্লেস কৰিব লাগিব যাতে তাত এটা শার্প ইমেজ ফর্ম হয় এতিয়া কেতিয়া শার্প ইমেজ ফর্ম হ'ব that means আমাৰ যোনকন জায়গাত ৰিয়েলি বা ভাৰ্চুৱেলি গৈ ৰে বিলাক কাটিব তাতেই শার্প ইমেজ ফর্ম হ'ব আৰু সেই গুটেইখিনি বস্তু আমি কেনেকে গম পাইছিলো মিৰৰ ফৰ্মুলা ইউজ কৰি that means ইয়াত একো কথা কোৱা নাই ইয়াত ইমেজ ডিসটেন্সটো ওলাব দিছে সেই ইমেজ ডিসটেন্সতে আমি যিখন স্ক্রিন আছে তাত প্লেস কৰিব লাগিব that means ইয়াত খুদিছে ইমেজ ডিসটেন্স কিমান হ'ব আৰু নেক্সট খুদিছে ফাইন্ড দা নেচাৰ এণ্ড সাইজ অফ দা ইমেজ মানে ৰিয়েল ইমেজ হ'ব নে ভাৰ্চুৱেল ইমেজ হ'ব সেই কথাটো আমি ইয়াত ক'ব লাগিব নেক্সট আমি ক'ব লাগিব যে ইমেজটো ডাঙৰ হ'ব সৰু হ'ব বা কিমান ডাঙৰ হ'ব আলটিমেটলি সাইজ কিমান 4 cm আছে এতিয়া 5 cm হ'ব পাৰে 6 cm হ'ব পাৰে বা সৰু হ'ব পাৰে 2 cm হ'ব পাৰে তো আমি সেই বস্তুটো এই কোৱেশ্চনটোত ওলাব লাগিব এতিয়া আহাচোন এটো সলভ কৰি চাও আমি এতিয়া চোৱা ইয়াত প্ৰথম বস্তু দিয়া আছে যে h ৰ ভ্যালু দিয়া আছে হয়নে ইয়াত h ৰ ভ্যালু কিমান দিয়া আছে 4 cm ওকে এটো দিয়া আছে নেক্সট কি দিয়া আছে u ভ্যালু দিয়া আছে আমাৰ u ভ্যালু দিয়া আছে 25 cm কিন্তু ইয়াত এটা কথা আছে আমি জানো যে u ৰ ভ্যালু কেতিয়াও নেগেটিভ অ কেতিয়াও পজিটিভ হ'ব নোৱাৰে ই সদায় নেগেটিভই হ'ব লাগিব কাৰণ u টু সদায় অবজেক্টটো আমি মিৰৰৰ লেফট সাইডে প্লেস কৰো মিৰৰৰ ফ্ৰন্টত প্লেস কৰো এটো এটা স্ট্যান্ডার্ড প্ৰসেস হয় সো u must be -25 cm এতিয়া আমাৰ সেকেন্ড বস্তুটো দিয়া আছে f f ৰ ভ্যালু দিয়া আছে 15 cm আৰু কোৱা আছে যে এখন কনকেভ মিৰৰ that means এনেকুৱা মিৰৰৰ ফোকেল লেন্থটো ইয়াত থাকে মানে লেফট সাইডে থাকে লেফট সাইডে যেতিয়াই থাকে ফোকেল লেন্থটো লেফট সাইডে থকা মানে কি হ'ব f ৰ আগত যেটো দিয়া আছে আমাক -15 বহাব লাগিব +15 বহালে আমাৰ ভুল হ'ব আৰু লাষ্টত আমাক খুদিছে v ৰ ভ্যালু কিমান মানে আমাৰ যেটো ইমেজ ফৰ্ম হ'ব সেই ইমেজটো কিমান ডিসটেন্সত ফৰ্ম হ'ব যাতে আমি এই স্ক্রিনখন প্লেস কৰিব পাৰো এতিয়া আমি একদম ইজি we know that 1 by f is equals to 1 by u plus 1 by v এটো আমাৰ মিৰৰ ফৰ্মুলা ইয়াত আমি কি জানো f জানো u জানো সো v টো একেবাৰে ওলাই যাব একদম সিম্পল ক্যালকুলেট কৰিলে হ'ল সো আমি বহাই চাও এটা এটাকে ভ্যালু তো 1 by f ৰ ভ্যালু হ'ব 1 by -15 1 by u ভ্যালু হ'ব 1 by -25 আৰু 1 by v এটো ভ্যালু ওলাব লাগিব তো 1 by v টো আমি এফালে ৰাখি দিলো আৰু 1 by -15 plus 1 by 25 কাৰণ ইয়াত কি হৈছে এই 25 টো এটো সাইডে গুছি গৈছে সো প্লাস হৈছে ওকে ঠিক আছে আমি ইয়াত কি কৰিম এতিয়া
মাইনাছ 75 এলচিএম আহিব আমাৰ মাইনাছ 75 যেতিয়া এলচিএম আহিব এইটো 1/v ওলাই আছো আকৌ দেই এটো লিখি যাবা নহলে কেতিয়াবা কি হয় ভি ভ্যালু বুলি ধৰি লোৱা হয় আমাৰ এখিনতে ভুল হয় বহুত ষ্টুডেন্টৰ তেনেকুৱা ভুল হৈছে যত ভি ভ্যালু ওলাবলৈ দিছে 1/v ভ্যালু উলিয়াই থৈ গুচি আহিলে অলপ মার্কস কাটি দিয়া হ'ল ঠিক আছে সো 1/v আমি লিখি যোৱাটো প্ৰিফাৰেবল হয় নেক্সট আমাৰ এটো কোৱাৰ লগে লগে ইয়াত আহিব -5 আৰু ইয়াত আহিব +3 তো আলটিমেটলি আহিবগে -2/75 তো এতিয়া যদি ভিৰ ভ্যালু উলিয়াও -75 divided by 2 ultimately আহিব -37.5 that means আমাৰ জিটো focal length to ইয়াত object to আছে ইয়াত 25 cm আৰু v ওলাব -37.5 মানে ইয়াত কো দূৰত ইয়াত আমাৰ v টো ওলাব এই কথাখিনি আমি গম পালো চোৱাচোন ইয়াৰ পৰা v distance to -37.5 that means ইয়াত আমাৰ v টো যেটো ইমেজ টো ফৰ্ম হ'ব অবজেক্ট টোৰো বাহিৰলে ফৰ্ম হ'ব অবজেক্ট আৰু ইনফিনিটিৰ মাজত ইমেজ টো ফৰ্ম হ'ব আৰু ইমেজ টো ওলোটা হ'ব নে সিধা হ'ব এতিয়ালৈকে গম পোৱা নাই কিন্তু দেই এতিয়ালৈকে গম পোৱা নাই এটো কি হ'ব কি নহব এতিয়ালৈকে আমি গম পোৱা নাই কোৱেশ্চনটো কৰি গৈ থাকো লাষ্টত আমি গুটেই ফিগাৰটো আকিম আৰু কি কথা গম পালো আমি সেই ফিগাৰটোত বহাই চাম ঠিক আছে এতিয়া চোৱা ভি ভ্যালুটো ওলাই গল আৰু এতিয়া আমাক উলিয়াব লাগে h ডেছৰ ভ্যালু উলিয়াব লাগে আৰু আমাক দিয়া আছে h ৰ ভ্যালু এখিনি দিয়া আছে h ৰ ভ্যালু আমাক 4 cm দিয়া আছে আমাৰ কুৱেশ্চনটোত h ৰ ভ্যালু 4 cm দিয়া আছে ঠিক আছে এইগিটা গিভেন হয় ওকে নাও এতিয়া তোমালোকে যদি h টো ক্যালকুলেট কৰিবলৈ যোৱা সৰি h ডেছ টো ক্যালকুলেট কৰিবলৈ যোৱা ইয়াতে এটা প্ৰবলেম আহি যাব কি হ'ব m h ডেছ বাই h ডেছ বাই h ওকে এতিয়া আমি এটা ভ্যালু উলিয়াবৰ কাৰণে ধৰি লোৱা h ডেছ টো উলিয়াব লাগে তাৰ কাৰণে h টো জানিব লাগিব আৰু m টো জানিব লাগিব দুটা ভ্যালু জানিব লাগিব কিন্তু ইয়াতটো আমি h টোহে জানো m টো নাজানো সেই কাৰণে ইয়াত এনেকুৱা এটা বস্তু লাগিব যাতে এটো সাইডৰ বস্তুটো জানিব লাগিব আৰু h ৰ ভ্যালুটো জানোৱে তেতিয়া হে h ডেছ টো উলাব পাৰিম হেতুৰ কাৰণে আমি এটো ফৰ্মুলা that means ইউজ কৰিব নোৱাৰো ইয়াৰ লগতে আৰু এটা ফৰ্মুলা আমি পাই থৈছো যে m -v/u এই ফৰ্মুলাটো আমি মনত আনিব লাগিব এতিয়া that means ইয়াত আমি এটো বস্তু বহাই দিব পাৰো -v/u এতিয়া আমি চাও v ভ্যালু উলিয়াই দিলো u ভ্যালু উলিয়াই দিলো h ৰ ভ্যালু জানো h ডেছৰ ভ্যালু আমি ইয়াৰ পৰা উলিয়াব পাৰিম তোমালোকে সদায় এটা কোৱেশ্চন কৰোতে তেনেকে ভাবিব লাগিব এনালাইজ কৰিব লাগিব থিংকিং লেভেলটো অলপ ডেভেলপ কৰিব লাগিব তেনেকে হাউ টু থিংক টু ডেভেলপ কৰিব লাগিব মই তোমালোকক ডাইৰেক্টলি কৈ দিব পাৰিলো হেতেন এটো ফৰ্মুলা ইউজ কৰিম কাৰণ আমি এটো জানো হেতু জানো এনেকে ধুনিয়াকে কৈ দিব পাৰো কিন্তু মই তেনেকে নকৱাৰ এটাই কাৰণ তোমালোকে স্টেপ বাই স্টেপ যেতিয়া এটা নিউমেৰিকেলছ কৰি যাবা তেতিয়া তোমালোকে হাউ টু থিংক টু ডেভেলপ হ'ব লাগিব তেতিয়াহে এটা নিউমেৰিকেল কৰি তাৰ পৰা তুমি 10টা 12টা যিমান নিউমেৰিকেলছ আহে কৰিব পাৰিবা তুমি কেলে হেতু স্টেপ কৰিবা কিয় কৰিবা কি কাৰণত এটো স্টেপত আমি ৰখি যাব লগিয়া হল সেই গুটেই বস্তুটো এটা এটাকে যেতিয়া তুমি বস্তুটো বুজি যাবা কৰি যাবা তেতিয়াহে তুমি ডেভেলপ কৰিব পাৰিবা সেই কাৰণে মই আগতেও কৈছো যেতিয়া নিউমেৰিকেল কৰিবা সদায় কি কৰিবা গিভেনটো লিখি লবা আৰু কি ওলাব লাগে হেতু কথা লিখি লবা তাৰ পিছত এই গিভেনটোৰ পৰা যি বস্তুটো ওলাব লাগে হেতু কেনেকে উলিয়াম সেই প্ৰসেসটো আমি চিন্তা কৰিম ইয়াৰ পৰা v টো উলিয়াবলৈ একেবাৰে ইজি আছিল কাৰণ এটো ফৰ্মুলাত আমি বহাই দিলো কিন্তু ইয়াৰ পিছতে আৰু এটা বস্তু উলিয়াবলৈ দিছিলে h ডেছ কিমান ইয়াতে আমি লিখিব থাকি গল আমি ইয়াতে আৰু লিখি দিছো ইয়াতে আৰু এটা বস্তু উলিয়াবলৈ দিছিলে h ডেছ কিমান এতিয়া v টো উলিওৱাৰ পাছত যেতিয়া আমি সিম্পল ফৰ্মুলাটো ইউজ কৰিলো যে m h/h ডেছ তেতিয়া হলে আমি ৰখি যাব লগা হল ইয়াতকে আমি আগবাঢ়িব নোৱাৰা হলো হেতুৰ কাৰণে চিন্তা কৰিব লাগিব যে এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো আমি তেতিয়া হলে কি এনেকুৱা হাতত আমাৰ ফৰ্মুলা আছে যেটো আমি ইউজ কৰিব পাৰিম তেতিয়া আমাৰ মনত পৰিলে যে আমাৰ এই এটা ফৰ্মুলাও আছে সেই ফৰ্মুলাটো m ৰ ঠাইত আমি বহাই দিব পাৰো কাৰণ আমি তেতিয়া v ভ্যালু জানো u ভ্যালু জানো h ৰ ভ্যালু জানো h ডেছ ওলাই যাব সো you have to think like that you have to develop your brain how to think হেইটো ডেভেলপ কৰিব লাগিব ঠিক আছে নেক্সট এতিয়া আমি
গোটেই গিটা ভ্যালু এটা এটাকে বহাই দিম ঠিক আছে h dash or ভ্যালু আমি না জানো h or ভ্যালু জানো 4 সেন্টিমিটার মাইনাস v মানে মাইনাস এটো ভুল কৰি নলবা আকৌ দেই 37.5 v ভ্যালু তো মাইনাস v ভ্যালু তো মাইনাস হ'ব আৰু মাইনাস 37.5 হ'ব আৰু u ভ্যালু তো মাইনাস u ভ্যালু তো আমাৰ কিমান দিয়া আছিল মাইনাস 25 সেন্টিমিটার মাইনাস 25 সেন্টিমিটার এতিয়া চোৱা এটো সেন্টিমিটাৰত আছে এটো সেন্টিমিটাৰত আছে এটো সেন্টিমিটাৰত আছে সো আমাৰ গোটেই গিটা ইউনিট সেম আছে কোনোবা এটা মিটাৰত থকা হেতেন হেতু আকৌ কনভাৰ্ট কৰিব লগা হলহেতেন ঠিক আছে সেইখিনি কথা এটা নিউমাৰিকেল কৰোতে সদায় মনত ৰাখিবা এতিয়া চাবা আমাৰ a minus টোৱে কেনসেল গুছি গল তো আলটিমেটলি h ডেছৰ ভ্যালু কি আহিব minus 37.5 into 4 divided by 25 আৰু মাইনাস যেতিয়াই পাবা তেতিয়াই এটা ব্ৰেকেট দিব নাপাহৰিবা বহুত ইম্পৰ্টেন্ট কথা মাইনাস যেতিয়া এনেকুৱাকে থাকিব তোমাৰ নিউমাৰিকেলৰ মাইনাস ওলাব তেতিয়া হলে ব্ৰেকেট দিব নাপাহৰিবা মাইনাসৰ লগত কিবা এটা ইনটু হৈ আছে কিবা এটা প্লাস কৰি আছে কিবা এটা কৰি আছে সদায় ব্ৰেকেট দিব লাগিব আমাৰ কোড আৰু এটা ভুল হৈছিল এই কোণত চোৱা এই কোণত এটা ব্ৰেকেট লাগে একচুয়ালি ঠিক আছে এতিয়া চোৱা আমাৰ আলটিমেটলি আহি গলগে এটো যদি তোমালোকে নিশ্চয় কৰিব পাৰিবা এটো কৰিলে তোমালোকৰ আহিবগে -6 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াৰ পৰা আমি কি কি গম পালো ইয়াৰ পৰা প্ৰথম গম পালো যে v ভ্যালু -37.5 সেন্টিমিটাৰ h ডেছৰ ভ্যালু পালো -6 সেন্টিমিটাৰ এইগিটা বস্তু আমি পাই গলো এইগিটা বস্তুৰ পৰা কি ক'ব পাৰো দুটা কথা একদম ডাইৰেক্টলি ক'ব পাৰো এটা কথা ক'ব পাৰো যে এই v টো চাই পেলাই আমি কি ক'ব পাৰো ইমেজ will be formed between c and infinity এটো ক'ব পাৰো এতিয়া তোমালোকৰ এটা কোৱেশ্চন আহিব যে ইমেজ will be formed between c and infinity কিয় লিখিলো মই ইয়াৰ আগতে কৈছিলো যে অবজেক্টটো আৰু ইনফিনিটিৰ মাজত আহিব কাৰণ আমাৰ মেইন কথা আছিল যে এখন মিৰৰ ইয়াত দিয়া আছে f আৰু অবজেক্টটো প্লেস কৰিছিলো ইয়াত তাৰ পাছত ইমেজটো এনেকুৱা মানত আহিলে কাৰণ অবজেক্ট ডিসটেন্সটো আমাৰ আছিল 25 আৰু ইমেজ ডিসটেন্সটো আমাৰ আহি গল 37.5 এতিয়া মই ইয়াত লিখিলো c আৰু ইনফিনিটি লিখাৰ কাৰণটো চোৱা ইয়াত আমাৰ এই ডিসটেন্সটো f ৰ ডিসটেন্সটো দিয়া আছে 15 সেন্টিমিটাৰ এটো 25 সেন্টিমিটাৰ মানে c টো ইয়াত হ'ব যেটো হ'ব 30 সেন্টিমিটাৰ এনেকে তোমালোকে এনালাইসিস কৰিব লাগিব এটা নিউমাৰিকেল তেতিয়া তোমালোকে কি হ'ব এটা নিউমাৰিকেল কৰিয়ে গোটেই নিউমাৰিকেলস খিনিৰ কাৰণে প্ৰিপেয়াৰ হৈ যাবা নিজৰ মাইন্ডটো প্ৰিপেয়াৰ হৈ যাব এতিয়া চোৱা f ৰ ভ্যালু যেতিয়াই -15 সেন্টিমিটাৰ দিয়া আছে দ্যাট মিন্স c ৰ ভ্যালু হ'ব 30 সেন্টিমিটাৰ আৰু আমাৰ অবজেক্টটো সদায় c আৰু f ৰ মাজত থাকিব মোটামুটি c ৰ ওচৰত থাকিব কাৰণ 25 সেন্টিমিটাৰ দিয়া আছে গোটেই বস্তুটো আমি এই ফিগাৰটোৰ পৰা গম পালো আৰু ইমেজটো হ'ব এই পইণ্টটোত এতিয়ালৈকে গম পাইছো এই পইণ্টটোত হ'ব এতিয়া ওলোটা হ'ব সিধা হ'ব হেতু কৰ পৰা গম পালো h ডেছৰ পৰা কাৰণ মই আগতে কৈছো যদিহে ইমেজ হাইটটো মাইনাসত হয় দ্যাট মিন্স ইনভাৰ্টেড হ'ব ই মাইনাসত ওলাইছে তেতিয়া হলে ই ইনভাৰ্টেড হল আৰু অবজেক্টটোতকে অলপ ডাঙৰ হ'ব অবজেক্টটোতকে অলপ ইমেজটো সোয়া ডাঙৰ হ'ব কাৰণ অবজেক্টটো আছিল 4 সেন্টিমিটাৰ আৰু ইমেজটো আহি গল আমাৰ 6 সেন্টিমিটাৰ অলপ ডাঙৰ হৈ গল বুজি পালা অলপ ডাঙৰ হৈ গল তো এখিনিৰ পৰা আমি গোটেই নিউমাৰিকেলটো বুজি পালো হয়তো তোমালোকে নেক্সট আৰু নিউমাৰিকেল যেতিয়া কৰিবলৈ আগবাঢ়িবা এই কনসেপ্ট ইউজ কৰি বিভিন্ন ধৰণৰ মিৰৰ্স আৰু সাইন কনভেনশন ৰিলেটেড নিউমাৰিকেলস অতি সহজে কৰিব পাৰিবা আৰু তোমালোকৰ বহুত এনেকুৱা ধৰণৰ নিউমাৰিকেলস Q&A সেকশনত পাই যাবা তো Q&A সেকশনত যাবা
Q&A সেকশনত গৈ ট্ৰু কনসেপ্ট এপৰ Q&A সেকশনত যাবা Q&A সেকশনত গৈ তোমালোকে তাত বহুত বেলেগ বেলেগ ধৰণৰ নিউমেৰিকেলছ পাবা বহুত বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন পাবা যিবিলাকৰ সলিউশন কৰা আছে যদিও তোমালোকে নিজেই প্ৰেক্টিস কৰিবা নিজেই কৰিবলৈ একবাৰ ট্ৰাই কৰিবা ওকে এতিয়া নেক্সট আমি ৰিফ্ৰেকশন এণ্ড ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফালে আগবাঢ়ো আহা এতিয়া আমি ৰিফ্ৰেকশন কি হয় ফাৰ্স্ট হেতু চাম ৰিফ্ৰেকশন কেনেকে হয় ৰিফ্ৰেকশনৰ কেইটামান ৰুল আছে স্নেলছ ল কথা পঢ়িম তাৰ পাছত আমি লাহেকে ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথালে যাম আৰু লগতে এটো ক্লাছতে আমি স্ফেৰিকেল মিৰৰছৰো অলপমান ঝলকটো চাম জাস্ট স্ফেৰিকেল মিৰৰ কি হয় আৰু স্ফেৰিকেল মিৰৰছৰ ভিতৰত কি টাৰ্মছ আমি জানিব লাগিব সেইখিনি কথা আমি এইটো ক্লাছতে চাম আহাচোন প্ৰথম আমি ৰিফ্ৰেকশন কি হয় তাৰ ওপৰত আমি আলোচনা কৰো চোৱা ৰিফ্ৰেকশনৰ ডেফিনেশনটো যদি তুমি চাবলৈ যোৱা আমাৰ এপটোৰে যিটো মেইন নোটস আছে তাত তোমালোকৰ এই গোটেইখিনি নোটস দিয়া আছে গোটেইখিনি নোটস তোমালোকে একবাৰ গো থ্ৰু কৰিলে গোটেইখিনি গম পাই যাবা মই তোমাক স্টেপ বাই স্টেপ গোটেইকিটা বস্তু ইয়াত ক্লাছত বুজাই দিম আৰু তোমালোকে এটা এটা বস্তু আকৌ নোটছত গৈ চাই লবা ঠিক আছে এতিয়া চোৱা ৰিফ্ৰেকশন ইজ the bending of light as it passes from one medium to another মানে কি এতিয়া চোৱা এটা লাইট আহি আছে এয়াৰত আহি আছে গ্লাস এখন আছে তো দ্যাট মিন্স গ্লাসৰ ভিতৰত সোমাই যাব লাইট হেতুই ৰিফ্ৰেকশন হেখিনতে ৰিফ্ৰেকশনটো হয় মানে এয়াৰত আছিল লাইট এয়াৰৰ পৰা বেলেগ এটা মিডিয়াম গ্লাছত গুচি গল বা পানী আছে পানীত গুচি গল লাইটটো that means যদি মিডিয়ামটো চেঞ্জ হৈ যায় সেই কোনতে ৰিফ্ৰেকশন হয় আৰু ইয়াত এটা কৈছে যে বেন্ডিং অফ লাইট এটো কথা মনত ৰাখিবা যদি এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ লাইট যায় সদায় লাইট বেন্ড হ'ব অলপ হলো বেন্ড হ'ব এতিয়া কিমান বেন্ড হ'ব কিয় বেন্ড হ'ব কোড কেনেকে বেন্ড হ'ব এই ইয়াত আমি গম পাম চোৱা When light enters from rare medium to denser medium, the light rays bends towards the normal. Rare medium to denser medium মানে কি কৈছে যদি হে কম ডেন্স মিডিয়াম এটাৰ পৰা ডেন্সাৰ মিডিয়াম ৰেয়াৰ মিডিয়াম মানে কি কম ডেন্স মিডিয়াম জাস্ট লাইক এয়াৰৰ পৰা আমাৰ ওয়াটাৰত সোমাইছে যেনিবা লাইট এয়াৰত আহি আছিল তাৰ পিছত ওয়াটাৰত সোমাইছে বা এয়াৰত আহি আছিল গ্লাছত সোমাইছে হেতু কি হ'ব তোমাৰ ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলে সোমাইছে লাইট তেতিয়া কি হ'ব বেন্ড টুৱাৰ্ডছ দা নৰ্মেল তেতিয়া নৰ্মেলৰ ফালে বেন্ড হ'ব কি নৰ্মেলৰ ফালে বেন্ড হ'ব এতিয়া মই ফিগাৰত দেখাই আছো নেক্সট কৈছে when light enters from denser medium to rare medium the light rays bend away from normal যদি হে গ্লাসৰ ভিতৰত আছিল যেনিবা লাইটটো এটা লাইট আছে লাইটটো ধৰি লোৱা গ্লাসৰ ভিতৰতে ফিটিং কৰি থোৱা আছে গ্লাসৰ ভিতৰেদি লাইট আহিলে আহি লাইটটো লাহেকে গ্লাসৰ পৰা বাহিৰলে এয়াৰলে গুচি গ'ল তেনেকুৱা টাইমত কি হৈ যায় লাইটটো বেন্ড হয় away from normal এতিয়া কাহিনীটো কেনেকুৱা হয় আমি এই ফিগাৰটো চালে গম পাম এতিয়া আমি চাও এই ফিগাৰটো জানিলে তোমালোকে আলটিমেটলি মই এতিয়া যিখিনি কথা কলো নৰ্মেলৰ ফালে বেন্ড হয় আৰু নৰ্মেল টুৱাৰ্ডছ নৰ্মেল আৰু away from normal সেই দুটা কথা আমি গম পাই যাম নৰ্মেল লাল এডাল আমি নৰ্মেল লাল মনত আছে ৰিফ্ৰেকশনত আমি নৰ্মেল আকিছিলো সেই ৰিফ্লেকশনত অকা নৰ্মেল আৰু ইয়াৰ নৰ্মেল একেই খালি ৰিফ্লেকশনত কি কৰিছিলো এখন আমাৰ সাৰফেস খনৰ এখিনলৈকে আকিছিলো কিন্তু আমি এতিয়া পাৰ কৰি দিম বস হেতুৱে ডিফাৰেন্স নৰ্মেল একেডালে পইণ্ট অফ ইনসিডেন্সত আমি নৰ্মেল আকিলো এডাল লাইট ৰে আহি আছে এই লাইট ৰেডাল কি হৈছে এইফালে বেন্ড হৈ গল চোৱাখন যাব লাগিছিল এনেকে লাইট ৰেডাল এনেকে যাব লাগিছিল কিন্তু এনেকে নগৈ এনেকে আহি এনেকে বেন্ড হৈ গুছি গল মানে এই নৰ্মেলৰ ফালে বেন্ড হল তুমি চোৱা তোমালোকে ভালদৰে লক্ষ্য কৰা যে এইফালৰ পৰা আহি এইফালে বেন্ড হৈ গুছি গল মানে যাব লাগিছিল এনেকে কিন্তু গল এনেকে গৈ এনেকে that means নৰ্মেলৰ ফালে বেন্ড হল নৰ্মেলৰ ফালে কেতিয়া বেন্ড হয় যেতিয়া when light enter from rare medium to denser medium এতিয়া এটো হল এয়াৰ এটো হল গ্লাস স্লেব এয়াৰ হল ৰেয়াৰ মিডিয়াম আৰু গ্লাস স্লেব হল ডেন্সাৰ মিডিয়াম হেকাৰণে নৰ্মেলৰ ফালে ই বেন্ড হৈ গুছি গল তাৰ পিছত ইয়াত চোৱা তোমালোকৰ এনেকে হ'ব লাগিছিল লাইট এনেকে ওলাই যাব লাগিছিল এনেকুৱাকে লাইট আহি আছে এনেকে ওলাই যাব লাগিছিল কিন্তু এনেকে ওলাই নগৈ কি হল এনেকুৱা হৈ গুছি গল that means away from normal মানে নৰ্মেলৰ পৰা
বাহিৰ ওলাই গুচি গ'ল সেই নৰ্মেলৰ পৰা বাহিৰ ওলাই কেতিয়া যায় যেতিয়া এই ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ আহে দ্যাট মিন্স এইটো এয়াৰ আছে এফালেও এয়াৰ আছে মাজত গ্লাছ স্লেবখন আছে এতিয়া গোটেই বস্তুটো যদি তুমি লক্ষ্য কৰা এইটো আছিলে তোমাৰ মেইন সোমোৱা যেটো ডাইৰেকশন সেইটো ডাইৰেকশনত যদি তুমি এডাল আকা আৰু ওলোৱা ডাইৰেকশনৰ মাজত এই বস্তুটোকে কোৱা হয় লেটাৰেল এডালক কোৱা হয় ইমাৰ্জেন্ট ৰে আৰু এডালক কোৱা হয় ইনসিডেন্ট ৰে আৰু এডালক কোৱা হয় ৰিফ্ৰেক্টেড ৰে এডালো ৰিফ্ৰেক্টেড ৰে হ'ব তুমি যদি অকল গ্লাছ আৰু এয়াৰৰ কথা তুমি চোৱা তেতিয়া হলে এডাল ইনসিডেন্ট হ'ব এডাল ৰিফ্ৰেক্টেড হ'ব কথাটো বুজি পাইছা যদি জাস্ট আমি এটা ফিগাৰ আঁকিলো ওপৰত গ্লাছ দিলো আৰু তলত এয়াৰ দিলো আৰু ইয়াত নৰ্মেল আঁকিলো গ্লাছৰ পৰা এনেকৈ আহি এনেকৈ বাহিৰলৈ ওলাই গুচি যাব নৰ্মেলৰ পৰা বাহিৰলৈ ওলাই গুচি যাব তেতিয়া সেই ক্ষেত্ৰত কি হ'ব এডাল ইনসিডেন্ট ৰে হ'ব আৰু বাহিৰলৈ ওলোৱাডাল ৰিফ্ৰেক্টেড ৰে হ'ব কিন্তু এই গোটেই ফিগাৰটোৰ ক্ষেত্ৰত ইয়াত তিনিটা হৈছে ৰিফ্ৰেকশন মানে দুটা ৰিফ্ৰেকশন হৈছে এটা ৰিফ্ৰেকশন এখিনিত হৈছে এটা ৰিফ্ৰেকশন এখিনিত হৈছে এখিনিত হোৱা এই ৰেডালৰ ৰিফ্ৰেক্টেড ৰে বুলি ক'ব এইখিনিত ওলাই যোৱাডালত ইমাৰ্জেন্ট ৰে বুলি ক'ব বাট এইডালো এডাল ৰিফ্ৰেক্টেড ৰে হয় ৰিফ্ৰেক্টেড ৰে হয় তোমালোকে কনফিউজ নহবা বা ভয় খাব নালাগে এইডালো এডাল ৰিফ্ৰেক্টেড ৰে হয় যদি আমি এইকণ নাই বুলি ধৰি লওঁ ওপৰৰ এইকণ জেগা নাই বুলি ধৰি লওঁ তেতিয়া হলে গ্লাছৰ পৰা এইকণ যদি চাওঁ অকল এই জেগাকণ যদি চাওঁ তেতিয়া হলে এডাল হ'ব ইনসিডেন্ট ৰে এডাল হ'ল ৰিফ্ৰেক্টেড ৰে বস কথা সিমানেই বেছি কমপ্লেক্স কৰিবলৈ আমি ইয়াত কোনো প্ৰয়োজনেই নাই হয়তো তোমালোকে বুজি পালা এতিয়া ৰিফ্ৰেকশন আৰু এই ৰিফ্ৰেকশনৰ কেইটামান ল আছে যেনেকে ৰিফ্লেকশনৰ দুটামান আমাৰ ল আছিলে তেনেকে দুটা ল আছিলে মেইনলি ৰিফ্ৰেকশনৰো দুটা ল আছে সেই দুটা ল আমি চাওঁচোন আহা প্ৰথম লটোত কৈছে চোৱা লজ অফ ৰিফ্লেকশন দা ফলোইং আৰ দা লজ অফ ৰিফ্ৰেকশন অফ লাইট এই নোটছটো তোমালোকে যেতিয়াই মন যায় তোমালোকে এপত গৈ পেলাই তোমালোকে লাইটৰ সাবজেক্টত গৈ নোট সেকশনত পাই যাবা চাই লবা কোনো প্ৰবলেম নাই জাস্ট এতিয়া তোমালোকে বুজিবলৈ চেষ্টা কৰা the incident ray the refracted ray and the normal to the interface of to the transparent media at that point of incidence all lie in the same plane মানে কি কৈছে এই incident ray refracted ray আৰু এই normal এডাল সদায় একেখন প্লেনতে থাকে that means এইডাল আৰু এইডাল এই এনেকে যদি প্লেন এখন বনোৱা সেই প্লেনখনত একেখন প্লেনতে থাকিব that means মই তোমালোকৰ ৰিফ্লেকশনত বুজাইছিলো এই তিনিডাল যদি মাটিত এনেকে পেলাই যায় তিনিডাল মাটিত একদম লাগি থাকিব এডাল উঠি নাথাকে কোনোবা এডাল উঠি থাকিব তেনেকুৱা নহয় মানে একদম সেপেটা হৈ থাকিব সেইটোৱে হল সেম প্লেনত থকাটো বহুত কনফিউজন হয় এইখন সেম প্লেনৰ কথা কৈ থকা নাই আকৌ এটো নুবুজিবা এখন সেম প্লেনৰ কথা কৈ থকা নাই ইয়াত যদি তুমি এখন ওয়াল আঁকি দিয়া বা ইয়াত যদি এখন কিবা বস্তু তুমি ৰাখি দিয়া এখন কাগজ ৰাখি দিয়া that means এই কাগজখনত গুটে গিডাল লাগি থাকিব হেতু কথা কৈছে মানে একেখন প্লেনতে ইনসিডেন্ট ৰে নরমাল আৰু ৰিফ্ৰেক্টেড ৰে একেখনত প্লেনতে থাকিব এইখন প্লেনৰ কথা কোৱা নাই কিন্তু ভুল নুবুজিবা সেকেন্ড কথাটো কৈছে কি চোন the ratio of sin মানে কি সাইন মানে তোমালোকে ট্ৰিগোনোমেট্ৰিত ভালকে গম পাই যাবা ইয়াত সাইনৰ কথা ইমান ভালকে নালাগে কেইটামান নিউমেৰিকেলছ আছে সেই নিউমেৰিকেলছটো মই Q&A সেকশনত যেতিয়া মই তাত নিউমেৰিকেলছ তাত দেখাম তেতিয়া তোমালোকৰ ভিডিঅত মই সাইনৰ কথা অলপ কৈ দিম ইয়াত জাস্ট এটা ইয়াত এটা বুজি লোৱা যে সাইন এটা ট্ৰিগোনোমেট্ৰিক ফাংচন হয় তাৰ বাদে ইয়াত আমাৰ বেছি একো বস্তু নালাগে সো দা ৰেশিও অফ সাইন অফ এংগল অফ ইনসিডেন্স টু দা সাইন অফ এংগল অফ ৰিফ্ৰেকশন ইজ কনস্ট্যান্ট for light of a given color and for the given pair of media এই কথাষাৰ যে বিৰাট ইম্পৰ্টেন্ট কথা কিন্তু এই হাৰ কথা বিৰাট ইম্পৰ্টেন্ট কথা কিন্তু light of a given color for given pair of media এই কথাষাৰ বিৰাট ইম্পৰ্টেন্ট কথা কিন্তু এই কথাষাৰ মই বুজাই আছো তাৰ আগতে গুটেইটো পঢ়ি লওঁ কি কৈছে This law is also known as Snell's law. এইটোকে Snell's law বুলিও কোৱা হয় Snell's law বুলি ক'লে এই 2 নম্বৰটো তোমালোকে লিখিব লাগিব ঠিক আছে নেক্সট কৈছে this is true for 0 to 90 degree 90 ডিগ্ৰীত কে সৰু হ'ব লাগিব আৰু 0 ডিগ্ৰীত কে ডাঙৰ হ'ব লাগিব এই গোটেই কথাখিনি মই বুজাই আছো
If I is the angle of incidence and R is the angle of refraction, then sin I by sin R is constant, is equals to constant. এতিয়া আমি গোটেই বস্তুটো এক 2 নম্বৰৰ যেটো 2 নম্বৰৰ যেটো পইণ্ট সেই গোটেই পইণ্টটো আমি একবাৰ বুজো আহা এতিয়া ধৰি লোৱা এফালে এয়াৰ আছে আৰু এটো হল গ্লাস ঠিক আছে আমি এডাল নরমাল আঁকিম প্ৰথমটো গম পালোই নরমাল ইনসিডেন্ট ৰে আৰু ৰিফ্ৰেক্টেড ৰে সেম প্লেনত থাকিব এতিয়া চোৱা ইয়াত এডাল লাইট এনেকে পৰিলেহি এতিয়া গ্লাস হলে যেতিয়া যাব সেই লাইটডাল সদায় কি হ'ব এনেকে যাব লাগিছিল এডাল লাইট যিডাল লাইট যাব লাগিছিল এনেকে কিন্তু লাইটডাল যাবগে কেনেকে এনেকুৱাকে লাইটডাল এনেকুৱাকে গুচি যাব তো লাইটৰ ৰেডাল এনেকে আহিলে আৰু লাইটৰ ৰেডাল এনেকে আহি এনেকে গুচি গ'ল এতিয়া সেকেন্ড পইণ্টটোত কৈছে যে এই এংগলটো যদি আই হয় এই এংগলটো যদি আর হয় তেতিয়া হলে কি কৈছে sin I by sin R is equals to constant মানে I টো সদায় ডাঙৰ হ'ব এই ক্ষেত্ৰত হে দেই যদি গ্লাস ওপৰত যায় এয়াৰ তলত যায় তেতিয়া হলে I সৰু হ'ব R টো ডাঙৰ হ'ব এই ক্ষেত্ৰত কি হৈছে I টো ডাঙৰ আৰু R টো সৰু যেনেকুৱা ক্ষেত্ৰতেই নহওক তুমি গ্লাস ওপৰত লোৱা এয়াৰ তলত লোৱা যেনেকুৱা তোমাৰ কন্ডিশন নহওক কিয় এই sin I by sin R যিটো ওলাব হেতু সদায় কনস্ট্যান্ট হ'ব আৰু এই বস্তুটো আৰু অলপ ডিটেইলছত মই অকনমান পিছত কৈ আছো প্ৰথম কথা তোমালোকে মনত ৰাখা sin I মানে কি I ৰ ভ্যালু যেনিবা 20 ডিগ্ৰী তেতিয়া হলে sin 20 ডিগ্ৰী ডিভাইডেড বাই sin এটো ধৰি লোৱা 10 ডিগ্ৰী হৈ গল সেই যেটো ওলাব হেতু সদায় কনস্ট্যান্ট ওলাব আৰু সেই কনস্ট্যান্টটোকে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় অকমান পিছত আৰু ভালকে বুজাই আছো ইয়াত আৰু এটা বহুত ডাঙৰ ইম্পৰ্টেন্ট কথা কৈছিলে কি কৈছিলে চোৱাচোন light of a given color and for the given pair of media আৰু এটা কথা কৈছিলে এইটো এই 0 to 90 ডিগ্ৰী এই দুটা কথা বিৰাট ইম্পৰ্টেন্ট এই দুটা কথা প্ৰথম আমি বুজিলো তাৰ পাছত এই sin I sin R ৰ কাহিনীটো আমি লাহেকে বুজিম প্ৰথম কৈছে যে light of a given color and for the given pair of media এটো কথা কি কৈছে that means যদি হে তুমি ইয়াত বুলে এটো বুলে ব্লু লাইট লৈছা ঠিক আছে এই ব্লু লাইটৰ কাৰণে I আৰু R টো যেটো ওলাব সেইটো কনস্ট্যান্ট এটা ভ্যালু আহিব ধৰি লোৱা তোমাৰ 5 এ আহিলে কিন্তু আৰু এডাল এই ফালৰ পৰা আকি দিলা বুলে হেডাল বুলে তুমি গ্ৰীন লাইট লৈ ললা এটো যদি মই স্টাইল কৰো এডাল বুলে তুমি গ্ৰীন লাইট লৈ ললা এডাল লৈ ললা গ্ৰীন লাইট লৈ ললা এডাল গ্ৰীন লাইট লৈ ললা তেতিয়া কি হ'ব এই sin I আৰু ইয়াৰ কাৰণে এডাল R আহিব ইয়াৰ কাৰণে এটা R আহিব এটো ধৰি লোৱা I2 আৰু এটো হৈ গল R2 আহিব ধৰি লোৱা ঠিক আছে ভালকে চাবা দেই ইয়াত এতিয়া এই এটা ব্লু লাইট লৈ ললা এটা গ্ৰীন লাইট লৈ ললা ইয়াত আমাৰ যেটো কথা কৈছে that means এটো কৈছে sin ধৰি লোৱা এটো I1 আৰু এটো R1 আৰু এটা I2 এটো I2 আৰু এটো R2 ঠিক আছে ইয়াত যেটো কথা কৈছে sin I1 by sin R1 is equals to sin I2 by sin R2 হ'ব লাগিব কিন্তু এই ক্ষেত্ৰত নহব কেলে নহব এডাল ব্লু লাইট ললা এডাল গ্ৰীন লাইট ললা এই ব্লু লাইট আৰু গ্ৰীন লাইট যেতিয়া লৈ লবা এই বস্তুটো এই কন্ডিশনটো মিট নকৰিব বুজি পালা তোমালোকে সেম লাইট লব লাগিব সেম কালাৰ লাইট লব লাগিব তেতিয়া এই কন্ডিশনটো মিট কৰি দিব মানে দুডাল লাইট ললা এডালো বুলে ব্লু ললা এডালো ব্লু ললা তেতিয়া এটো সদায় ইকুৱেল হ'ব sin I1 by sin R1 sin I2 by sin R2 আকৌ কৈছে for given pair of media তুমি বুলে sin I1 sin R1 তুমি এয়াৰ আৰু গ্লাছৰ কাৰণে ললা আৰু sin I2 sin R2 তুমি এয়াৰ আৰু ওয়াটাৰৰ কাৰণে লৈ ললা বুলে তেতিয়াও কন্ডিশনটো মিট নকৰিব তেতিয়াও এটো ইকুৱেল নাহিব এতিয়া তোমালোকে বুজি পালা সাগে আৰু এটা কথা কৈছে যে এই এংগলটো I1 আৰু I2 এই এংগলটো কি হ'ব লাগিব 0 to 90 ডিগ্ৰী হ'ব লাগিব মানে 0 ডিগ্ৰী হ'ব এটো
মনত আছে নে 0 ডিগ্ৰী এটো হে আকৌ 0 ডিগ্ৰী এটো তোমালোকে নাভাবিবা এটো 90 ডিগ্ৰী হে কাৰণ ইয়াৰ লগত হে আমি মেজাৰ কৰো আই ভ্যালুটো এফালেদি যদি এডাল ৰে আহে তেতিয়া হলে ইয়াৰ আইৰ ভ্যালু সদায় এটো হ'ব 90 ডিগ্ৰী হ'ব এই 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কাৰণে এই বস্তুটো নিমিলিব 0 ডিগ্ৰী হলে তোমালোকৰ এনেকেই পাৰ হৈ গুছি আহিব হেতু বস্তু নিমিলিব অকল 0 আৰু 90 ৰ মাজত যিমান তুমি ডিগ্ৰী আকা হে গুটে ডিগ্ৰীৰ কাৰণে এই স্নেলছ ল যেটো হেতু ফলো কৰে ঠিক আছে স্নেলছ ল ফলো কৰে এতিয়া বুজি পালা এতিয়া আৰু এটা ফিগাৰ চাম আমি সেই ফিগাৰটো চালে এই গুটেই কথাটো আৰু ক্লিয়াৰ হৈ যাব তোমালোকে ইয়াত আমি এটা কথাই মনত ৰাখিব লাগিব যে লাইটৰ কালাৰটো সেম হ'ব লাগিব এই sin i1 by sin r1 টো কনস্ট্যান্ট ওলাবৰ কাৰণে এইটো কনস্ট্যান্ট ওলাব মানে কি যিমান তুমি ৰে না কা sin i2 sin r2 আকা তাৰ পিছত sin i3 আৰু এডাল ৰে আকা sin r3 এইবিলাক সব সমান হ'ব দুটা মিডিয়াম যদি সেম ৰাখো আমি আৰু যদি কালাৰ অফ লাইট টো যদি সেম থাকে এতিয়া বেলেগ এটা ফিগাৰ আমি চাও এতিয়া এই ফিগাৰটো চোৱা এটো স্নেলছ ল নাম দিছো ইয়াত দুডাল ৰে আহিছে দুডাল ৰে কালাৰটো বেলেগ দিছো যদিও এটো নাভাইবা যে এই দুডাল বেলেগ বেলেগ কালাৰৰ লাইট এই দুইডাল লাইট সেম কালাৰৰ লাইট দেই ইয়াত লাগিলে লিখি লব পাৰা এই both are same color of light মই লগা হলে এটো ফিগাৰ নোটছত আপডেট কৰি দিম both are same color of light এতিয়া চোৱা এটো হল i2 এটো হল i1 মানে এডাল ৰে এনেকে আহিছে এডাল ৰে এনেকে আহিছে এই কাৰণে এটো i1 আৰু এটো i2 তেতিয়া হলে এই i1 ৰ কাৰণে r1 আহিলে আৰু i2 ৰ কাৰণে r2 আহিলে এতিয়া স্নেলছ লয়ে কি কৈছে আমাক sin i1 by sin r2 is equals to constant বা sin i2 by r2 is equals to constant মানে এই গুটেই গিটা সমান হ'ব আৰু যদি তুমি ৰে আকা তেতিয়া হলে ইয়াত is equals to sin i3 by sin r3 হ'ব make sure যে color of light same থাকিব লাগিব আৰু এই যেটো কনস্ট্যান্ট হয় সেই কনস্ট্যান্টটোকে আমাক কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স অফ সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু 1 মানে এটো কি কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স অফ সেকেন্ড মিডিয়াম ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাস with respect to air refractive index of glass with respect to air বুলি কোৱা হ'ব এই জি কনস্ট্যান্ট টো আহিব আমাৰ এতিয়া ৰিফ্ৰেক্টিভ ইনডেক্স যেতিয়া ভালকে বুজিবা আমি রিফ্রেক্টিভ ইনডেক্স যেতিয়া আমি ভালকে পঢ়িম তেতিয়া এই কথাষাৰ ভালদৰে আমি বুজি পাম সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু 1 বুলি কোৱাৰ লগে লগে হয়তো তোমালোকৰ এই অৱস্থাত কনফিউজন লাগি যাব পাৰে একো ডাঙৰ কথা নহয় ৰিফ্ৰেক্টিভ ইনডেক্স যেতিয়া আমি পঢ়িম সেই ৰিফ্ৰেক্টিভ ইনডেক্স পঢ়াৰ লগে লগে এই সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু 1 বা ফার্স্ট মিডিয়াম উইথ রেসপেক্ট টু সেকেন্ড মিডিয়াম এইখিনি কথা আমি ভালদৰে বুজি পাম ইয়াত আমি এটা কথাই আমি বুজিব লগা আছে যে sin i1 by sin r1 sin i2 by sin r2 সমান হ'ব আৰু হেতুকে কনস্ট্যান্ট বুলি কোৱা হয় আৰু সেই কনস্ট্যান্টটোৱে হ'ল ৰিফ্ৰেক্টিভ ইনডেক্স কাৰ ৰিফ্ৰেক্টিভ ইনডেক্স গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু এয়াৰ কাৰণ গ্লাছটো সেকেন্ড মিডিয়াম আৰু এয়াৰটো ইয়াত ফার্স্ট মিডিয়াম হেতুকে কোৱা হয় এতিয়া আমি নেক্সট ৰিফ্ৰেকশনৰ কথা বুজি পালো ৰিফ্ৰেকশন কেনেকে হয় বুজি পালো স্নেলছ লৰ কথা বুজি পালো তোমালোকে আৰু এবাৰ লগা হলে ৰিভাইজ কৰি লবা এতিয়া আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফালে যাও যত আমি এই গুটেই কথাখিনি লাহেকে বুজি পাম এতিয়া আমি চাও ৰিফ্ৰেক্টিভ ইনডেক্স ৰিফ্ৰেক্টিভ ইনডেক্সৰ প্ৰথম আমি চাম এতিয়া ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ইয়াত কিয় কোৱা হয় প্ৰথম আমি এটা কথা বুজি লম ৰিফ্ৰেক্টিভ ইনডেক্স পঢ়াৰ আগতে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি এটা মিডিয়ামৰ নিজৰ ৰিফ্লেক্টিভ ইনডেক্স বুলি কোনো বস্তু নাথাকে প্ৰথম এটো কথা তোমালোকে মাইন্ডত খুমুৱাই লোৱা তোমালোকৰ বুকছত তোমালোকে এখন টেবুল পাব পাৰা যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইমান এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইমান ডায়মণ্ডৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইমান হেতু তোমালোকে পাব পাৰা কিন্তু একচুয়ালি হেতু কি হয় মই অলপ পিছত তোমালোকক কৈ আছো প্ৰথম অৱস্থাত আমি এতিয়া মাইন্ডত ভৰাই লম যে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি এটা মিডিয়ামৰ
কোনো বস্তু তেনেকুৱাকে নাই ৰিফ্ৰেক্টিভ ইনডেক্স ৰিলেটিভ বস্তু এটা ৰিলেটিভ বস্তু মানে কি ইটো মিডিয়ামৰ ৰিলেচনত এটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হেতু মিডিয়ামৰ ৰিলেচনত এটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান সেই তেনেকুৱাকে হে আমি ৰিফ্ৰেক্টিভ ইনডেক্স ক্যালকুলেট কৰিব পাৰো ফাৰ্স্ট তোমালোকে এটো ক্লিয়াৰলি মাইন্ডত সুমুৱাই লোৱা ঠিক আছে নেক্সট যেটো মই কথা কৈছো যেটো তোমালোকৰ বুকছত যিখন টেবুল আছে সেইখিনি কথা সেই কথাটো মই তোমালোকক কৈ দিম একচুয়ালি হেতু হয় কি তোমালোকৰ একদম ক্লিয়াৰ হৈ যাবা হেতু কথা এতিয়া চিন্তাই নকৰিবা এতিয়া মাইন্ডত ফাৰ্স্ট তুমি সুমুৱাই লোৱা যে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি নিজৰ এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোনো বস্তু নাথাকে ই সদায় এটা ৰিলেটিভ বস্তু হয় এটা বস্তুৰ সাপেক্ষে বেলেগ এটা বস্তু তেনেকুৱা ধৰণৰ এটো ৰিলেচনত হেতু মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান তেনেকে আমি উলিয়াও এতিয়া পঢ়ি চাও আমাৰ নোটছত কি লিখা আছে relative refractive index the relative refractive index of medium 2 with respect to medium 1 is the ratio of the speed of light in the first medium to the speed of light in the second medium মানে এফাৰৰ পৰা লাইট আহিছে এনেকুৱা হৈ গৈছে তেতিয়া হলে ওপৰটো ফাৰ্স্ট মিডিয়াম আৰু তলৰটো ধৰিলা সেকেন্ড মিডিয়াম তেতিয়া হলে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 এ সেকেন্ড মিডিয়াম 2 উইথ ৰেসপেক্ট টু 1 আমি তেনেকে কম মানে আমি এতিয়া গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু এয়াৰ তলত যদি অথনি সোৱাৰ নিচিনাকে গ্লাছ আছিলে তেতিয়া ওপৰত যদি এয়াৰ আছিলে দ্যাট মিন্স গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু এয়াৰ ঠিক আছে এতিয়া সেই বস্তুটোৱে আমি কেনেকে লিখো n21 কি বুলি লিখো n21 n21 বুলি লিখো n21 মানে কি n21 বুলি লিখো n21 টো আমি ইজ ইকুৱেলস টু v1 বাই v2 এই ফৰ্মুলাটো মনত ৰাখিব লাগিব আমি এটো এটা ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফৰ্মুলা হয় আৰু ইয়াকে আমি ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কওঁ যেটোক n বুলি লিখিছো আৰু n21 বুলি লিখো দ্যাট মিন্স n21 মানে কি ইয়াত লিখা আছে তোমালোকে সোৱা ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 মানে মিডিয়াম 1 অৰ ৰেসপেক্টত এই মিডিয়াম 2 ৰিফ্ৰেক্টিভ ইনডেক্স অকল মিডিয়াম 2 ৰিফ্ৰেক্টিভ ইনডেক্স বুলি তেনেকুৱা কোনো বস্তু নাথাকে ইয়াত v1 মানে কি v1 মানে স্পিড অফ লাইট ইন মিডিয়াম 1 আৰু v2 মানে কি স্পিড অফ লাইট ইন মিডিয়াম 2 আৰু n12 যদি লিখা তেতিয়া হলে v2 বাই v1 হ'ব n12 মানে কি হ'ব তেতিয়া হলে যদি n12 লিখো তেতিয়া হলে তাৰ মিনিং টু হ'ব ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 n12 মানে হ'ব হেতু বস্তু তেতিয়া n12 ইজ ইকুৱেল টু আহি যাব v2 বাই v1 বুজি পালা এতিয়া মানে ৰিফ্ৰেক্টিভ ইনডেক্স উইথ সামথিং সদায় আমি ৰিফ্ৰেক্টিভ ইনডেক্স তেনেকেই পঢ়িব লাগিব এতিয়া আমি সোৱা ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোৱাৰ লগে লগে ৰিফ্ৰেক্টিভ ইনডেক্স যেতিয়া বাঢ়িব অপটিকেল ডেনসিটিও বাঢ়িব অপটিকেল ডেনসিটি মানে কি এতিয়া অপটিকেল ডেনসিটি বেলেগ একো নহয় ডেনসিটিয়ে হয় ডেনসিটিয়ে আমাৰ অপটিকেল ডেনসিটি মোটামুটি একেই এতিয়া কিছুমান বস্তুৰ কাৰণে কিন্তু অপটিকেল ডেনসিটি বেছি হ'ব পাৰে ৰিয়েল ডেনসিটি কম হ'ব পাৰে সোৱা এতিয়া একচুয়ালি এয়াৰৰ ডেনসিটি কম আৰু গ্লাছৰ বা ওয়াটাৰৰ ডেনসিটি বেছি তেতিয়া হলে ওয়াটাৰৰ বা গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্সও এয়াৰতকে বেছি হ'ব হেতু সিম্পল ডেনসিটি আৰু যদিহে আমি অপটিকেল ডেনসিটিৰ কথা কওঁ কিন্তু কিছুমান বস্তুত উলুটা হৈ যায় এতিয়া তেনেকুৱা এটা বস্তু হল কেৰাচিনত কি হয় সোৱা কেৰাচিন একচুয়ালি পানীত কি হ'ব পানীত ফ্লট কৰিব উপঙিব মানে কেৰাচিনৰ ডেনসিটি পানীতকে কম কিন্তু অপটিকেলি কেৰাচিনটো বেছি ডেনসাৰ মানে কেৰাচিনৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওয়াটাৰতকে বেছি হ'ব কেতেমান তেনেকুৱা বস্তু আছে যিকিটা বস্তু আমাৰ ৰিয়েল ডেনসিটিতকে অলপ বেলেগ কিন্তু ইন 90% ৰিয়েল ডেনসিটি যাৰ বেছি তাৰে অপটিকেল ডেনসিটিও বেছি মানে ৰিফ্ৰেক্টিভ ইনডেক্স বেছি হ'ব যাৰ ডেনসিটি বেছি যিমান ডেন্স হৈ গৈ থাকিব ৰিফ্ৰেক্টিভ ইনডেক্সও হিমান বাঢ়ি গৈ থাকিব ঠিক আছে এইখিনি কথা মনত ৰাখিব লাগিব ইয়াৰ পাছত আমি এই কথাটো ৰিলেটেড আৰু এটা কথা কম
যেটো আমি ভেলোসিটি বা স্পিড অফ লাইটৰ কথা লগত ৰিফ্ৰেক্টিভ ইনডেক্স মিলাই পেলাই এটা বস্তু আমি চাম এতিয়া আমি ইয়াত গম পালো ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় এটা মিডিয়ামৰ ৰিলেচনত বেলেগ এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স হেতু আমাৰ যেটো ফৰ্মুলা হয় হেতু হয় v1 by v2 এতিয়া সোয়া তোমালোকৰ বুকছত যেটো পঢ়ি আছা এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স ডাইৰেক্ট যেটো কও আমাৰ গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমুক বা ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমুক ডায়মণ্ডৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমুক হেতু একচুয়ালি অকল গ্লাছৰ বা অকল ডায়মণ্ডৰ বা অকল ওয়াটাৰৰ নহয় হেতু হয় উইথ ৰেসপেক্ট টু এয়াৰ বা ভেকুম সেই বস্তুটো আমাৰ হাইড হৈ থাকে হেতু বস্তু সদায় হাইড হৈ থাকে মানে উইথ ৰেসপেক্ট টু ভেকুম ভেকুমৰ লগত সদায় কম্পেয়াৰ কৰি দিও ওয়াটাৰৰ যেটো ৰিফ্ৰেক্টিভ ইনডেক্স হেতু ডাইৰেক্টলি আমি যদি কওঁ যে ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান দ্যাট মিন্স তাৰ এটাই মিনিং হল যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ ওয়াটাৰ উইথ ৰেসপেক্ট টু ভেকুম মানে তাৰ হেতুয়ে অৰ্থ ইয়াত আমি হেকানে লিখা আছে দা ৰিফ্ৰেক্টিভ ইনডেক্স অফ এ মিডিয়াম ইজ মেজাৰ অফ হাউ মাচ লাইট স্লোজ ডাউন when it passes through that medium স্লোজ ডাউন মানে কাটকে স্লোজ ডাউন স্লোজ ডাউন টু এটা কম্পাৰেটিভ ডিগ্ৰী হয় স্লোজ ডাউন মানে ভেকুমত সবতছে বেছি স্পিড হেতু হল 3 into 10 to the power 8 meter per second তাতকে জিমান স্লো ডাউন হ'ব হেতুয়ে হে মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স বেলেগ একো কথা নাই ইয়াৰ তুমি ফৰ্মুলাটো চালে গম পাবা nm যেটোক আমি এটা m মানে মিডিয়াম ওপৰত আছে সোয়া স্পিড অফ লাইট in vacuum আৰু speed of light in that medium মানে ওপৰতো ভেলোসিটি তলতো ভেলোসিটি অথনি পহাটোৰ নিচিনা মোটামুটি একেই সোয়া ওপৰতো ভেলোসিটি তলতো ভেলোসিটি ওপৰতো আমি কোনটো ভেলোসিটি লৈছিলো যাৰ ৰেসপেক্টত আৰু তলতো কোনটো লৈছিলো যাৰ আমি উলিয়াম ইয়াতো তেনেকে ওপৰতো কাৰ হ'ব যাৰ ৰেসপেক্টত তলৰটো কি হ'ব যাৰ উলিয়াম মানে এই মিডিয়ামটোৰ ভেলোসিটি v আৰু কাৰ ৰেসপেক্টত উলিয়াই আছো c ৰেসপেক্টত মানে ভেকুমৰ ৰেসপেক্টত হেতু কওঁ ডাইৰেক্টলি আমি এটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স ডাইৰেক্টলি কওঁ তাক আমি নকওঁ যে ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু ভেকুম তা এনেকে আমি নকওঁ ডাইৰেক্টলি ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কওঁ এতিয়া স্পিড অফ লাইটৰ কথা আমি ইয়াত অলপমান চাব লাগিব সোয়া ইয়াত কি ক'লে যে the refractive index of a medium is measure how much light slows down when it passes through that medium আৰু এটা কথা কৈছে the absolute refractive index of a medium is the ratio of speed of light in vacuum বা air to the speed of light in that medium কিছুমান বুকছত তোমালোকে এয়াৰ বুলি পাবা কিছুমান বুকছত ভেকুম বুলি পাবা কেলে এয়াৰ বা ভেকুম দুটা পাবা তোমালোকে এয়াৰ আৰু ভেকুমত লাইটৰ স্পিড মোটামুটি সমান আৰু এয়াৰ আৰু ভেকুমৰ ৰিফ্ৰেক্টিভ ইনডেক্সও মোটামুটি একেই এতিয়া ভেকুমৰ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ক'লে দিবা ভেকুমৰ ৰিফ্ৰেক্টিভ ইনডেক্স নিজৰটো নাথাকে মানে উইথ ৰেসপেক্ট টু ভেকুম নিজেই হৈ যাব তেতিয়া হলে কি হ'ব ওপৰত c তলতো c 1 আহিব আৰু এয়াৰৰ কি হ'ব এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স এয়াৰ উইথ ৰেসপেক্ট টু ভেকুম ওপৰত c হ'ব আৰু তলতো মোটামুটি c সমান এটা ভ্যালু আহিব অকমান ডিফাৰেন্স আহিব টু 1 এ আহিব কিন্তু তোমালোকৰ বুকছত চাবা 1.003 মান এনেকুৱা এটা ভ্যালু দিয়া আছে দ্যাট মিন্স 1 এ হ'ব কিন্তু এক্স্যাক্টলি 1 নহয় এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ভেকুম অলপমান লাইট কম হ'ব ইয়াৰ স্পিডটো হেতুৱে আমি এতিয়া স্পিড আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচনটো আমি চাব লাগিব এতিয়া সোয়া এটা বস্তু আমি যদি চাও nm = c by v এতিয়া সোয়া c টো সদায় কনস্ট্যান্ট থাকিব 3 into 10 to the power 8 এই বস্তুটো এই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স হাই কেতিয়া হ'ব যেতিয়া v লো হ'ব মানে জিমান লাইট স্লো হৈ যাব মিডিয়ামটোত সোমায় হিমান ৰিফ্ৰেক্টিভ ইনডেক্স মিডিয়ামটোৰ হাই হ'ব বা উলুটাকে যদি তোমালোকে সোয়া যাৰ ৰিফ্ৰেক্টিভ ইনডেক্স বহুত বেছি হাই সেই মিডিয়ামটোত লাইটৰ ভেলোসিটি বা লাইটৰ স্পিড কম হ'ব তো আলটিমেটলি এই লাইনটোত আমি আৰু এটা বস্তু এড কৰিব পাৰো ৰিফ্ৰেক্টিভ ইনডেক্স ইনক্ৰিজ হলে অপটিক্যাল ডেন্সিটি ইনক্ৰিজ হ'ব আৰু এটা কি হ'ব আৰু এটা বস্তু হ'ব যে স্পিড অফ লাইট টু কি হ'ব স্পিড অফ লাইট কি হ'ব ডিক্ৰিজ হ'ব ইয়াত এটো বস্তু আমি এড কৰিব পাৰো মানে স্পিড অফ লাইট টু জিমান বেছি ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব হিমান কম হ'ব বুজি পালা
ৰিফ্ৰেক্টিভ ইনডেক্স মে বি ক্লিয়াৰ হ'ল এই ৰিফ্ৰেক্টিভ ইনডেক্স সদায় মনত ৰাখিবা এটো নট এ এবসলিউট ভ্যালু এটো সদায় এটা ৰিলেটিভ ভ্যালু কিন্তু এবসলিউট ভ্যালু এটাও আমি লিখো হেতু আসলতে এটা হিডেন ইনফৰমেশন তাত সোমাই থাকে ৰিলেটেড টু বা ৰিলেটিভ টু ভেকুম বা এয়াৰ কিছুমান বুকছত ভেকুম পাবা কিছুমান বুকছত এয়াৰ পাবা ঠিক আছে নেক্সট আমি এতিয়া স্ফেৰিকেল মিৰৰছৰ স্ফেৰিকেল লেন্সৰ কথা আমি অলপ পঢ়িম স্ফেৰিকেল লেন্স কি হয় তাত কাৰণ ৰিফ্লেকশন হ'ব স্ফেৰিকেল মিৰৰছ কি আছিল মিৰৰছত সদায় ৰিফ্লেক্ট বেক হৈ যায় আৰু লেন্সত আমি যেনেকে গ্লাস পিনো চশমা পিনো সেই গ্লাসত কি থাকে লেন্স থাকে লেন্সত কি হ'ব ৰিফ্লেকশন হ'ব এতিয়া গ্লাসত কেনেকে ৰিফ্লেকশন হ'ব তাতো ইমেজ ফৰ্মেশন হয় কেনেকে ইমেজ ফৰ্মেশন হ'ব সেই গোটেই কথাখিনি আমি পঢ়িম কিন্তু সেইখিনি পঢ়াৰ আগতে আমি সেই লেন্স কেনেকুৱা ধৰণৰ আছে মেইনলি সেই লেন্স খিনি আমি বুজি পাই লওঁ লেন্সৰ ভিতৰত যিখিনি আমি টাৰ্ম জানিব লাগে সেই টাৰ্ম খিনি আমি একবাৰ চাই লওঁ আহাচোন ওকে এতিয়া আমি চাম ৰিফ্লেকশন বাই স্ফেৰিকেল মিৰৰ মেইনলি দুটা ধৰণৰ থাকে আৰু নাথাকে নহয় হা আৰু থাকে সেইখিনি আমাৰ এতিয়া ক্লাস 10 বোৰ্ডত দৰকাৰ নাই আমি মেইনলি দুটা টাইপছৰ কথা আমি ইয়াত শিকিম এখন হল কনভেক্স লেন্স আৰু এখন হল কনকেভ লেন্স এতিয়া চোৱা কনভেক্স লেন্সখনক আৰু আকৌ কি কোৱা হয় কনভাৰ্জিং ইন নেচাৰ অলসো কল কনভাৰ্জিং লেন্স মনত ৰাখিবা দেই কেতিয়াবা তোমালোকৰ নিউমাৰিকেলস বা বেলেগ কোৱেশ্যনত কনভাৰ্জিং লেন্স বুলি দিব পাৰে আকৌ কনকেভ লেন্সখনত আকৌ কি কোৱা হয় ডাইভাৰ্জিং ইন নেচাৰৰ কাৰণে ডাইভাৰ্জিং লেন্স বুলি কোৱা হয় এই দুটা ওয়াৰ্ড তোমালোকে মনত ৰাখিবা কনভাৰ্জিং লেন্স আৰু ডাইভাৰ্জিং লেন্স এতিয়া আমি চাওঁচোন আমাৰ কনকেভ লেন্সখন বা কনভেক্স লেন্সখন কেনেকুৱা হয় এতিয়া কনভেক্স লেন্সখন এনেকুৱা হয় চোৱা এইফালে এটা স্ফিয়াৰ আছিলে এইফালে এটা স্ফিয়াৰ আছিলে এই দুটা স্ফিয়াৰত এনেকে লগাই এখন কনভেক্স লেন্স বনোৱা হয় আৰু কনভেক্স লেন্সখন কেলে কনভাৰ্জিং বুলি কোৱা হয় কাৰণ ইয়াত যিমান প্যাৰেলেল লাইট ৰেজ আহিব হিহত বিলাক কি হ'ব এটা পইণ্টত থুপ খাব এটা পইণ্টলে কনভাৰ্জ হ'ব সেইকাৰণে ইয়াক কোৱা হয় কনভাৰ্জিং লেন্স আকৌ নেক্সট কনকেভ লেন্সখন এইটো এটা স্ফিয়াৰ এইটো এটা স্ফিয়াৰ এনেকে বনোৱা হয় ঠিক আছে সেই কনকেভ লেন্সখন কি হয় এনেকে লাইট অহাৰ পিছত এনেকে বাহিৰলৈ ওলাই যায় এনেকে লাইট অহাৰ পিছত এনেকে বাহিৰলৈ ওলাই যায় এনেকে ডাইভাৰ্ট হয় মানে ডাইভাৰ্জ হোৱাৰ কাৰণে এই কনকেভ লেন্সখনৰ নাম দিয়া হ'ল ডাইভাৰ্জিং লেন্স আৰু কনভেক্স লেন্সখনৰ নাম দিয়া হ'ল কনভাৰ্জিং লেন্স ঠিক আছে নেক্সট আমি ইয়াত কেইটামান টাৰ্ম জানিব লাগিব যেনেকে আমি মিৰৰছত ফোকেল লেন্থ ফোকাস এপাৰেচাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ এই গোটেই কথাখিনি আমি এটা এটাকে পঢ়িছিলো তেনেকে লেন্সতো প্ৰত্যেকটো বস্তু মিৰৰছৰ নিচিনাই সেম মোটামুটি গোটেইখিনি বস্তুৰে মিৰৰছত আমি যিমানখিনি চাইছিলো লেন্সৰ ক্ষেত্ৰতো এটা এটাকে আমি পঢ়িব লাগিব প্ৰথম কথাটোৱে চোৱাহন চেণ্টাৰ অফ কাৰ্ভেচাৰ যিটো আমি মিৰৰছৰ ক্ষেত্ৰতো পঢ়িছিলো ইয়াত কিন্তু C1 আৰু C2 কেলে C1 আৰু C2 প্ৰথমতে আমি মনত ঘুমুৱাই লওঁ যে লেন্স এখন এটা স্ফিয়াৰৰ পাৰ্ট নহয় যেনেকে এখন মিৰৰ এটা স্ফিয়াৰৰ পাৰ্ট আছিলে তেনেকে লেন্সখন কি হ'ব দুটা স্ফিয়াৰৰ পাৰ্ট হ'ব ঠিক আছে সেই কাৰণে দুটা স্ফিয়াৰৰ যেতিয়াই পাৰ্ট হ'ব দুটা C থাকিব এটা C1 এটা C2 দুইটা স্ফিয়াৰৰ পাৰ্ট সো দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব বুজি পালো এতিয়া ইয়াত ডেফিনেশনত কি লিখা আছে a spherical lens has two curved surfaces each curved surface is a part of a sphere এটো কথাই কৈছো the centers of these spheres are called the center of curvature of the lens okay the center of curvature of the first surface is denoted by C1 এটা first surface সদায় আমি লেফট সাইডৰ খন ল লেফট খন সদায় ফাৰ্স্ট ল আৰু ৰাইট খন সদায় সেকেন্ড ল মানে C1 এফালে লিখো C2 এফালে লিখো এটো স্ট্যান্ডাৰ্ড প্ৰসেস কিছুমান বস্তুৰ স্ট্যান্ডাৰ্ড প্ৰসেস আছে যেনেকে আমি সদায় অবজেক্টটো লেফট সাইডে বহাও সাইন কনভেনশনত আমি পঢ়ি আহিছো সেই স্ট্যান্ডাৰ্ড প্ৰসেসত কি হয় এফালৰ খন C1 ধৰো আৰু এফালৰ খন C2 ধৰো ঠিক আছে the center of curvature of second surface is denoted by C2 এতিয়া সোয়া প্ৰিন্সিপাল এক্সিস same
মিৰৰ্ছৰ নিচিনাকে প্ৰিন্সিপাল এক্সিস এডাল ইমাজিনাৰী লাইন হয় the principal axis is the imaginary straight line passing through two center of curvature এখন মানে এখন আৰু এখন ইয়াত এটা সেন্টাৰ C1 ইয়াত এটা সেন্টাৰ C2 ইহঁতৰ মাজেদি যিডাল লাইন যাব সেইডালেই হ'ব প্ৰিন্সিপাল এক্সিস ঠিক আছে and optical center O মানে কি এই দুটা স্ফিয়াৰ ইয়াৰ মাজেদি যাব এই C1 C2 ইয়াত হ'ব C1 C2 ইয়াত হ'ব এই মাজৰ জেগাকন এখন লেন্সৰ মাজৰ যেটো জেগা সেই মাজৰ জেগাটো হ'ব অপটিক্যাল সেন্টাৰ যেনেকে মিৰৰ্ছত আছিলে পোল ঠিক আছে তেনেকুৱা বস্তুই মানে একেই নহয় কিন্তু ৰিলেটেড যেনেকে মিৰৰ্ছৰ পোল আছিলে লেন্সৰ অপটিক্যাল সেন্টাৰ ঠিক আছে মিৰৰ্ছৰ পোলৰ মাজেদি গৈছিলে C আৰু পোলৰ মাজেদি প্ৰিন্সিপাল এক্সিস গৈছিলে আৰু লেন্সৰ কি হ'ব C1 C2 আৰু অপটিক্যাল সেন্টাৰৰ মাজেদি আমাৰ প্ৰিন্সিপাল এক্সিস যাব ইট ইজ দা মেইন ৰেফাৰেন্স লাইন ইউজড ইন ড্ৰয়িং ৰে ডায়াগ্ৰামছ এণ্ড ষ্টাডিং ইমেজ ইনফৰমেশন বাই লেন্স আমি কিয় আঁকি লৈছিলো কেডাল মিৰৰ্ছৰ ক্ষেত্ৰতো আমি এটা কাৰণতে আঁকি লৈছিলো যে তাৰ অবজেক্ট ডিসটেন্স ইমেজ কেনেকুৱা হ'ব এই গুটেই ৰিলেটেড কথাখিনি আমি পঢ়িবৰ কাৰণে ষ্টাডি কৰিবৰ কাৰণে আমাক এডাল ৰেফাৰেন্স লাইন লগা হৈছিলে সেই ৰেফাৰেন্স লাইন ডালে আমি ইমাজিনাৰী আঁকি লৈছিলো লেন্সৰ ক্ষেত্ৰতো সেম কন্ডিশন নেক্সট আহিলে অপটিক্যাল সেন্টাৰ যেটো কথা এই মাত্ৰ মই কলো the optical center is the central point of a lens and is denoted by O আগতে P আছিলে এবাৰ O a ray of light passing through the optical center of a thin lens emerges without any deviation that is in continuous along the same straight line এতিয়া চোৱা এখন যেনিবা এনেকুৱা এটো O এফালেদি যিডাল ৰে আহিব কোনো ডাইভাৰ্ট নহয় সেম এনেকে যাব সেই কথাষাৰ আমি পিছতো যেতিয়া ৰে ডায়াগ্ৰামৰ কাৰণে কিছুমান ৰুল পঢ়িম যেতিয়া আমি ইমেজ ফৰমেশন ৰে ডায়াগ্ৰামৰ কাৰণে কিছুমান ৰুল পঢ়িম এই ৰুলটোৰ কথা আমি তেতিয়া পঢ়িম যেনেকে ইমেজ ফৰমেশন ইন মিৰৰ্ছৰ ক্ষেত্ৰত প্ৰথমতে কেটামান ৰুল পঢ়ি লৈছিলো তাৰ পিছত ইমেজ ফৰমেশন কৰি আছিলো তেনেকে লেন্সৰ ক্ষেত্ৰতো কেটামান ৰুল পঢ়ি লম যাতে ৰুল বেস কেটামান আমাৰ ৰে উলিয়াই লব পাৰো যিকিটাই ৰুল মানি চলে যাতে আমি IR আকি থাকিব নালাগে হেতুৰ কাৰণে ৰুল বেস যিকিটা ৰে আছে সেইকিটা উলিয়াবৰ কাৰণে কেটামান ৰুল পঢ়িলম আমাৰ লেন্সৰ ক্ষেত্ৰতো তেতিয়া আমি এই ৰুলটোৰ কথা আমি গম পাম এটো কথা আকৌ প্ৰপাৰ্টিটো লিখা আছে প্ৰপাৰ্টিটো মনত ৰাখা এতিয়া আমি নেক্সট আকৌ পঢ়িম নেক্সট আছে প্ৰিন্সিপাল ফোকাস এতিয়া চোৱা ইয়াত এটা কথা আছে এখন লেন্স ঠিক আছে ইয়াত এটা C আছে C1 ইয়াত আছে C2 ইয়াত তেতিয়া হলে এটা ফোকাস থাকিব ইয়াত এটা ফোকাস থাকিব ইয়াত F1 ইয়াত F2 ধৰো ইয়াৰ ভিতৰত এতিয়া প্ৰিন্সিপাল ফোকাস কোনটো হয় জানানে এতিয়া এখন যদি চোৱা ইয়াত F1 আৰু ইয়াত F2 আছে ঠিক আছে দুটা ফোকাস থাকিব লেন্সত সদায় দুটা ফোকাস থাকিব কাৰণ দুটা C আছে যেতিয়া দুটা ফোকাসও থাকিব কিন্তু আমি সদায় অবজেক্ট এই ফালৰ পৰা আমি এফালে অবজেক্ট ৰাখো সো ৰে এফালৰ পৰা আহিব সেই কাৰণে যত আহি ৰে বিলাক মিট কৰিবহি এই ফোকাসটোক আমাৰ প্ৰিন্সিপাল ফোকাস নাম দিয়া হয় যোনটোত একচুয়ালি ৰে মিট কৰিব এটোত জানো মিট কৰিব নকৰে কিন্তু তেনেকে কনকেভ লেন্সৰ ক্ষেত্ৰত কি হ'ব এনেকে ওলাই যাব বহাই দিলে কোনটো ফোকাসত মিট কৰিব হেতু প্ৰিন্সিপাল ফোকাস হ'ব গম পালানে ইয়াত F2 to principal focus নহয় আৰু ইয়াত F2 to principal focus হ'ব F1 to principal focus নহয় that means convex lensৰ কাৰণে F2 to principal focus হ'ব concave lensৰ কাৰণে F1 to principal focus হ'ব কিন্তু focus দুটাই থাকিব সেই কথাটো আমি এতিয়া পঢ়ি চাও কি কৈছে The principal focus of a lens is the point on the principal axis where rays parallel to the principal axis either converges after refraction মানে refractionৰ পিছত হসাহসিকে converge হ'ব or in convex lensৰ কাৰণে or appear to diverge after refraction মানে diverge হ'ব পিছফালে বহাই দিলে effort লাগিবহি যোনটো effort লাগিব সেই F2 এ হ'ব principal focus this point is called principal focus and is represented by F ঠিক আছে এতিয়া সোয়া টু ফসাই মানে দুটা ফোকাস আছে কানে এটো প্লুরাল ফ্রম ফসাই ঠিক আছে since a lens allows light to pass through it from both sides it has two principal foci f1 lies on the either side of optical center f2 lies on the other side of the optical center মানে optical center এফালে f1 হ'ব এফালে f2 হ'ব
মানে F1 লেফট সাইডে F2 লেফট সাইডে দুটা ফোকাস থাকে আৰু যোন দুটা ফোকাস থাকিলেও আমাৰ F1 টো সদায় F1 টো কনকেভ লেন্সৰ কাৰণে সদায় প্ৰিন্সিপাল ফোকাস হয় আৰু F2 টো কনভেক্স লেন্সৰ কাৰণে সদায় প্ৰিন্সিপাল ফোকাস হয় ইন স্ট্যান্ডাৰ্ড ফৰ্মেট কিন্তু তুমি যদি ওলোটা কৰি দিয়া বলে এফালৰ পৰা লাইট পঠিয়াই দিলা এফালৰ পৰা লাইট পঠিয়াই দিলে ইয়াত মিড হৈ যাবহি এটো ফোকাসত মিড হৈ যাবহি তেতিয়া সেই ক্ষেত্ৰত এই ফোকাসটো তেতিয়া হলে প্ৰিন্সিপাল ফোকাস হিচাপে এক্ট কৰিব আকৌ যদি এফালৰ পৰা লাইট ইয়াৰ ক্ষেত্ৰত পঠিয়াই দিয়ে এফালে যাব আৰু ইয়াত মিড কৰিব ইয়াত F2 ত মিড কৰিব হেতু তেতিয়া এই কনকেভ লেন্সৰ কাৰণে F2 টো এজ এ প্ৰিন্সিপাল ফোকাস এক্ট কৰিব কিন্তু মই যেটো কৈ আছো যে F1 আৰু কনভেক্স লেন্সৰ কাৰণে F2 আৰু কনকেভ লেন্সৰ কাৰণে F1 এটো স্ট্যান্ডাৰ্ড প্ৰসেস যেটো স্ট্যান্ডাৰ্ড আমি মেইনটেইন কৰি চলো কিন্তু এটো নহয় যে হাৰ্ড এন্ড ফাস্ট ৰুল এটোত আমাৰ প্ৰিন্সিপাল ফোকাস হ'ব পাৰে F1 টো যদি আমি ৰে বিলাক এফালৰ পৰা পঠিয়াই দিও ঠিক আছে ওকে আমি বুজি পালো নেক্সট আহিলে ফোকেল লেন্থ আমি আগতেও পাইছিলো ফোকেল লেন্থ টু মিৰৰছৰ কাৰণে কি আছিল P আৰু F ৰ মাজৰ ডিসটেন্স আৰু P আৰু F ৰ মাজৰ ডিসটেন্স টো কিমান আছিল ৰেডিয়াছৰ আধা আছিল ৰেডিয়াছৰ আধা দ্যাট মিন্স P আৰু F ৰ মাজৰ ডিসটেন্স আৰু F আৰু C ৰ মাজৰ ডিসটেন্স সদায় সমান আছিল ইয়াৰ ক্ষেত্ৰটো সেম সোৱা the focal length of a lens is the distance between optical center O and its principal focus F it is represented by letter small f mirrors-ৰ ক্ষেত্ৰটো small f আছিল আৰু lens-ৰ ক্ষেত্ৰটো small f আছিল focal length OF মানে কি কৈছে এডাল এটো O আৰু এটো F OF মানে বুজি পালা নেক্সট focal length চালো ইয়াত কেটামান কথা আছে সোৱা the focal length of a lens is a measure of its converging or diverging power এই কথাটো কি কৈছে সোৱা এখন মিৰৰছ এখন লেন্স এনেকুৱা আৰু এখন লেন্স এনেকুৱা এইখনৰ ফোকাসটো ইমানত থাকিব আৰু এইখনৰ ফোকাসটো আৰু ওচৰত থাকিব এইখনৰ ক্ষেত্ৰত এনেকে ডাইভাৰ্জ হ'ব আৰু এইখনৰ ক্ষেত্ৰত একদম এনেকে ডাইভাৰ্জ হ'ব মানে C ইয়াত থাকিলে ফোকাস ইয়াত থাকিব আৰু C2 ইয়াত থাকিলে ফোকাস ইয়াত থাকিব এটো এখন মিৰৰছৰ কাৰণে এটো এখন মিৰৰছৰ কাৰণে এটো এখন মিৰৰছৰ কাৰণে এটো এখন মিৰৰছৰ কাৰণে এখন মিৰৰছ আৰু এখন মিৰৰছৰ ভিতৰত কোনে বেছি ডাইভাৰ্জ কৰিছে এখন মিৰৰছে বেছি ডাইভাৰ্ট কৰিছে মানে বেছি কনভাৰ্জ কৰিছে ওচৰতে একদম লাইটটো এনেকে খুমুৱাই দিছে দ্যাট মিন্স ফোকেল লেন্থ যিমান কম হ'ব যিমান বেছি এনেকুৱা মোটা টাইপৰ লেন্স হ'ব C2 যিমান ওচৰত থাকিব F2 তাত একদম ওচৰত থাকিব সোনকালে লাইট গৈ একদম মিট কৰি যাব দ্যাট মিন্স যদি ফোকেল লেন্থ কম হয় তেতিয়া হলে কনভাৰ্জিং পাৱাৰটো যেটো লেন্সৰ কনভাৰ্জিং পাৱাৰ হেতু বেছি হ'ব হে কথাটোই ইয়া লিখা আছে the focal length of a lens is measure of its converging or diverging power diverging power ৰ ক্ষেত্ৰটো তুমি তেনেকে চাব পাৰা এখন এনেকে ডাইভাৰ্ট হৈ গল ইয়াত মিট কৰিছে কিন্তু আৰু যদি এনেকুৱা এখন যদি বনোৱা তেতিয়া হলে C ইয়াত F ইয়াত তেতিয়া হলে ই টো একদম একনতে ডাইভাৰ্ট কৰি দিব তো হেইটোই কথা যিমান বেছি ওচৰত F থাকিব মানে এই ফোকেল লেন্থটো যিমান কম হ'ব তিমানেই ডাইভাৰ্জিং পাৱাৰ বা কনভাৰ্জিং পাৱাৰটো হিমানেই বেছি হ'ব মানে ইয়াত লিখা আছে a lens with shorter focal length bends light more strongly a lens with longer focal length bend light less strongly বুজি পালা the SI unit of focal length is meter সেন্টিমিটাৰত আমি মিৰৰছটো কাম কৰিছিলো কিন্তু SI ইউনিট যদি খুদে মিৰৰছৰ ক্ষেত্ৰত হক বা তোমাৰ লেন্সৰ ক্ষেত্ৰত হয় SI ইউনিটটো সদায় মিটাৰ হয় আমি সেন্টিমিটাৰত কাম কৰো কাৰণ ইউ ভ্যালু সেন্টিমিটাৰত থাকে ভি ভ্যালু সেন্টিমিটাৰত উলিয়াই দিও এফ ৰ ভ্যালু সেন্টিমিটাৰত দিয়া থাকে আমি তেনেকে কৰিছিলো আজি যেটো নিউমেৰিকেল কৰিছো হেতুটো তেনেকে কৰিছো বাট ষ্টিল যদি মিটাৰত দিয়া থকা হেতেন ইউৰ ভ্যালু তেতিয়া হলে আমি মিটাৰত লৈ গলো হেতেন এফ ৰ ভ্যালু কিন্তু SI ইউনিটটো সদায় মিটাৰ though it is often expressed in centimeter বুজি পালা এতিয়া তোমালোকে ফোকাস আৰু ফোকেল লেন্থৰ কথা বুজি পালা ইয়াত আৰু এটা বস্তু আছে এপাৰেচাৰ অফ এ লেন্স যেনেকে মই তোমালোকৰ মিৰৰছৰ কথা কৈছিলো যদি এপাৰেচাৰটো ডাঙৰ হয় এইটো বস্তু ডাঙৰ হ'ল আৰু এইটো বস্তু এপাৰেচাৰটো এনেকুৱা এখন মিৰৰছৰ এপাৰেচাৰ কম হ'ব তেনেকুৱা ক্ষেত্ৰত কি হ'ব
এনেকুৱা মিৰৰ্ছ খনতকে এনেকুৱা ডাঙৰ মিৰৰ্ছ খনৰ লেন্স খনৰ কি হ'ব বেছি লাইট সোমাব পাৰিব আৰু বেছি লাইট সোমাব পাৰিলেই যেটো ইমেজ ফৰ্মেশন হ'ব বেছি ব্ৰাইট হ'ব ভাল হ'ব তেনেকে মই হেতু টাইমত তোমালোকক মিৰৰ্ছৰ কথা লৈ পেলাই ফোনৰ এক্সাম্পল দিছিলো কিন্তু ফোনত একচুয়ালি মিৰৰ্ছটো নাথাকে কাৰণ লাইট সোমাব লাগিব ফোনৰ সেন্সৰত পৰিব লাগিব তাত একচুয়ালি লেন্স থাকে কিন্তু বুজাবৰ কাৰণে হেতু টাইমত এক্সাম্পল দিলো কিন্তু still তাত লেন্স থাকে আৰু সেই লেন্স খনৰ যাৰ এপাৰেচাৰ বেছি যিখন বেছি এপাৰেচাৰৰ লেন্স লগোৱা থাকিব ফোনৰ কেমেৰাত সেইখনৰ লাইট বেছি সোমাব দ্যাট মিন্স সেই ফোনৰ কেমেৰাটোত ইমেজ বেছি ব্ৰাইট হ'ব ইয়াত হেতু কথা কোৱা আছে এপাৰেচাৰ ইজ দা ইফেক্টিভ ডায়ামিটাৰ অফ দা লেন্স ইট কন্ট্ৰোলছ দা এমাউন্ট অফ লাইট এন্টাৰিং দা লাইন্স এ লাৰ্জাৰ এপাৰেচাৰ প্ৰডিউচেছ ব্ৰাইটাৰ ইমেজ বিকজ মোৰ লাইট এন্টাৰ্ছ দা লেন্স আৰু এ স্মলাৰ এপাৰেচাৰ প্ৰডিউচেছ dimmer image because less light enters the lens আৰু তোমালোকে যদি ইয়াৰ ডেফিনেশন পঢ়িবলৈ যোৱা the aperture of a lens is the effective diameter of its circular opening through which light passes মানে এটো effective diameter নহয় আকৌ দেই diameter বুলি ক'লে যেটো sphere diameter বা sphere radius তালে গুচি যাব effective diameter In simple words, it is the width of the lens that allows light rays to enter and pass through it. The aperture determines the amount of light that can pass through the lens. A lens with a larger aperture allows more light to pass, while a lens with smaller aperture allows less light to pass. Same কথা তো একোৱা আছে মানে বেছি লাইট allow কৰি দিলে কি হ'ব বেছি ভাল ইমেজ বেছি ব্ৰাইট ইমেজ হ'ব ঠিক আছে Quick memory tip দুটামান সোয়া focal length কি হ'ব determines how strongly lens bends light আৰু aperture কি determines how much light enters the lens মানে এই দুটা কথা আমি just memory সোনকালে মনত ৰাখিবৰ কাৰণে এই দুটা নোটছত এড কৰি দিছো তোমালোকে আজি মিৰৰ্ছৰ ফৰ্মুলা ইউজ কৰি নিউমাৰিকেল কৰি বুজি পালা সাকে নিউমাৰিকেলছ তো নেক্সট আমি ৰিফ্ৰেকশনৰ কথা চালো স্নেলছ লৰ কথা পঢ়িলো স্নেলছ লৰ কথা বুজি পালা সাকে নেক্সট আমি পঢ়িলো আজি ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা যেটো এটা ৰিলেটিভ ভ্যালু হেতু কথা আমি পঢ়িলো হেতু বুজি পালা সাকে তাৰ পিছত আমি লেন্স চালো দুটা ধৰণৰ লেন্স এটা হল কনকেভ আৰু এটা হল কনভেক্স লেন্স খন হল কনভাৰ্জিং ইন নেচাৰ হেকানে কনভাৰ্জিং লেন্স বুলি কোৱা হয় আৰু কনকেভ লেন্স খন ডাইভাৰ্জিং ইন নেচাৰ হেকানে ডাইভাৰ্জিং লেন্স বুলি কোৱা হয় আৰু তাৰ প্ৰত্যেকটো অপটিকেল চেণ্টাৰৰ পৰা ধৰি প্ৰিন্সিপাল এক্সিছৰ পৰা ধৰি ফোকেল লেন্থৰ পৰা ধৰি গুটেগিটা টাৰ্ম পঢ়িলো নেক্সট ক্লাছত আমি ইমেজ ফৰ্মেশনৰ কাৰণে যেগিটা ৰুল বেসড লাইট ৰেজ আছে সেইগিটা উলিয়াবলৈ চেষ্টা কৰিম তাৰ পাছত আমি লাহেকে ইমেজ ফৰ্মেশন কৰিম কনভেক্স মিৰৰ্ছত প্ৰথমতে তাৰ পিছত কনকেভ মিৰৰ্ছত ওকে থ্যাংক ইউ নেক্সট ক্লাছত আকৌ লগ পাম